অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব নেকি মুছলমানৰ অধিকাৰক লৈ পুনৰ গৰজি উঠিছে এতিয়া আমছু মুছলমানৰ অবিহনে অসমৰ উন্নয়ন সম্ভৱ নহয় বুলি এতিয়া হুংকাৰ দিছে আমছুৱে অসমৰ 33% মুছলমানৰ অবিহনে অসমৰ উন্নয়ন কোনো পধ্যেই সম্ভৱ নহয় বুলি কৈছে এতিয়া আমছুৱে আৰু সমান্তৰালভাৱে কৈছে মাদ্ৰাছা ধ্বংস কৰি ঘৰ দুৱাৰ ভাঙি এতিয়া মুছলমানৰ ওপৰত সকলো প্ৰকাৰে অত্যাচাৰ চলাই গৈছে চৰকাৰে আৰু এই অত্যাচাৰ বন্ধ হ'ব লাগে বুলি হুংকাৰ এতিয়া আমছুৰ আমি সবিস্তাৰ বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম সংখ্যালঘুক অসমৰ মানচিত্ৰৰ পৰা বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে এনআৰচি ডি ভোটাৰৰ নামত সংখ্যালঘু মুছলমানক কৰা হৈছে হাৰাশাস্তি মুছলমানৰ অধিকাৰক লৈ পুনৰ গৰজি উঠিছে এতিয়া আমছু আৰু ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আমছুৰ তৰফৰ পৰা কোৱা হৈছে 33% মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয় অত্যাচাৰ কৰিবলৈ ৰাইজে গাদীত বহোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিবৰ বাবে গাদীত বহোৱা নাই ৰাইজে বুলি কৈছে মাদ্ৰাছা ঘৰ ভাঙি সংখ্যালঘুক অত্যাচাৰ কৰে বিজেপি চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ হুংকাৰ দিছে আমছুৱে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এনেদৰে এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমৰ সংখ্যালঘুক মানচিত্ৰৰ পৰা বাহিৰ কৰি দিয়াৰ পৰিকল্পনা কৰিছে আৰু এনআৰচি ডি ভোটাৰৰ নামত সংখ্যালঘু মুছলমানক কৰা হৈছে হাৰাশাস্তি এই ডাঙৰ মন্তব্য কৰিছে এতিয়া আমছুৱে আৰু ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰজি উঠিছে আমছু মুছলমানৰ অধিকাৰক লৈ পুনৰ গৰ্জন আমছুৰ 33% মুছলমানক বাদ দি অসমৰ উন্নয়ন কোনো পধ্যেই সম্ভৱ নহয় বুলি উল্লেখ কৰিছে এতিয়া আমছুৱে আৰু অত্যাচাৰ কৰিবলৈ ৰাইজে গাদীত বহোৱা নাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীক অত্যাচাৰ কৰিবৰ বাবে ৰাইজে গাদীত বহোৱা নাই মাদ্ৰাছা ঘৰ ভাঙি সংখ্যালঘুক অত্যাচাৰ কৰে বিজেপি চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে পুনৰ হুংকাৰ দি আমছুৱে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে যে সংখ্যালঘুক অসমৰ মুছলমানক অসমৰ মানচিত্ৰৰ পৰা বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে মন্তব্য আছে কি কৈছে আমছুৰ তৰফৰ পৰা মন্তব্য আগবঢ়াইছে বিশেষকৈ আমি দেখিছোঁ অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰিছে যি ধৰণে সংখ্যালঘুসকলক মানে নিৰ্যাতিত কৰি আছে কেতিয়াবা বলডোজাৰ নীতি লৈ মানে ভূমিহীন মানুহক বলডোজাৰেৰে তেওঁলোকে ভূমিহীন কৰিছে উচ্ছেদ কৰিছে কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে কেতিয়াবা শিক্ষাৰ ওপৰত আক্ৰমণ কৰিছে কেতিয়াবা আমাৰ সংখ্যালঘু জনগণক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ এটা ব্লু প্ৰিণ্ট ৰচনা কৰিছে কেতিয়াবা ডি ভোটাৰৰ নামত অত্যাচাৰ আৰম্ভ কৰিছে আজি এনআৰচিৰ নামত ভেকভাৱনা আৰম্ভ কৰিছে গতিকে এই সামগ্ৰিক যিখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম গতিকে এই মোকাবিলা কৰিবৰ কাৰণে আমি এটা নতুন পন্থা নতুন পদ্ধতিৰে আমি আগবাঢ়িম আৰু চৰকাৰে যিখিনি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইখিনি আমি সবলভাৱে আমি ৰাজপথত হওক আইনগতভাৱে আইনৰ জৰিয়তে হওক বা বৈধিকভাৱে হওক এইখিনি সমাধান কৰাৰ চেষ্টা কৰিম এটা কথা মই চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে সেইখিনি অত্যাচাৰ বন্ধ কৰিবই লাগিব অন্যথা পৰিৱেশ আমি যিকোনো মূল্যৰ বিনিময়ত আমি এই অন্যায় অত্যাচাৰৰ প্ৰতিৰোধ কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ প্ৰচেষ্টা অসম চৰকাৰ দায়ী হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক সকলো অসমীয়া জাতিক লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোক আছে সকলোকে একেলগে লগত লৈ অসমখন আগুৱাই যোৱাৰ কাৰণে পৰিকল্পনা ৰচনা কৰক কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি কৰে তেওঁ যদি এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে এটা মানি নলওঁ আমি এইখন অসমত সমন্বয়েৰে জীয়াই থাকিব বিচাৰোঁ সকলোৰে সমন্বয়ন সমমৰ্যাদাৰ সমবিকাশ হোৱাকৈ আমি আগবাঢ়ি যাব বিচাৰোঁ তেনে ক্ষেত্ৰত যদি 33% সংখ্যালঘুক বাদ দি যদি অসমখনৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা ভাবিছে এইটো তেওঁ অলিক কল্পনা কৰি আছে তেওঁ মানে তেওঁ এইটো তেওঁৰ ধাৰণা কেতিয়াও সফল নহ'ব গতিকে 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আগুৱাই নাযাব গতিকে সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ চকীখন স্থায়ী চকী নহয় গতিকে মানুহে ৰাইজে আপোনাক মেণ্ডেট দিছে ৰাইজে আপোনাক ৰাইজৰ কাম কৰিব দিছে আপোনাক ঘৃণা বিয়পাব দিয়া নাই হিংসা বিয়পাব দিয়া নাই দুখীয়াৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনাক গাদীত বহোৱা নাই গতিকে এইখিনি অন্যায় অত্যাচাৰ ভোগ কৰক নহ'লে তেওঁলোকৰ চৰকাৰক পাপে চুব আৰু ইয়াৰ বাবে আমি যি পৰ্যায়ৰ আন্দোলন কৰিব লাগে সকলো পৰ্যায়ৰ আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলিজুলি অসমখনৰ শৈক্ষিক ৰাজনীতি শিক্ষাৰ ৰাজনীতি কৰোঁ উন্নয়নৰ ৰাজনীতি কৰোঁ সমন্বয়ৰ ৰাজনীতি কৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিক প্ৰতিহত কৰি আমি সকলোৱে আগবাঢ়ি গৈ অসমখন আগুৱাই লৈ আৰু আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ এনেদৰে আমছুৰ তৰফৰ পৰা হুংকাৰ দি কোৱা হৈছে আৰু মুছলমানৰ অধিকাৰৰ বাবে যিকোনো প্ৰকাৰৰ প্ৰতিবাদ কৰিবৰ বাবে
সাজু আছে মুছলমান আৰু অসমৰ মুছলমানৰ অবিহনে বা 33% মুছলমানৰ অবিহনে মুছলমানক বাদ দি অসমৰ উন্নয়ন কোনোপধ্যেই সম্ভৱ নহয় বুলি উল্লেখ কৰিছে আৰু বিভিন্ন প্ৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে বিজেপি চৰকাৰে মাদ্ৰাছা ভাঙিছে ঘৰ দুৱাৰ ভাঙি দিছে আৰু ইত্যাদি বিভিন্ন প্ৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ চলাই গৈছে বিজেপি চৰকাৰে আৰু এয়া বন্ধ হ'ব লাগে বুলি উল্লেখ কৰিছে NRC ডি ভোটাৰক লৈ হৰব হৈছে এতিয়া আমচু ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 33% মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয় বুলি উল্লেখ কৰিছে আমচুৱে আৰু অত্যাচাৰ কৰিবলৈ ৰাইজে গাদীত বহুওৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গতিকে ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুছলমানৰ অধিকাৰক লৈ এনেদৰে গৰ্জন এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ দি কৈছে মুছলমানৰ অধিকাৰৰ বাবে অসমৰ মুছলমানে যিকোনো প্ৰকাৰে যিকোনো প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে সাজু আছে বুলি হুংকাৰ এতিয়া আমচুৰ পুনৰবাৰ আমি মন্তব্যটো আগবঢ়াইছোঁ বিশেষকৈ আমি দেখিছোঁ অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰিছে যি ধৰণে সংখ্যালঘুসকলক মানে নিৰ্যাতিত কৰি আছে কেতিয়াবা বলডুজাৰ নীতি লৈ মানে ভূমিহীন মানুহক বলডুজাৰেৰে তেওঁলোকে ভূমিহীন কৰিছে উচ্ছেদ কৰিছে কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে কেতিয়াবা শিক্ষাৰ ওপৰত আক্ৰমণ কৰিছে কেতিয়াবা আমাৰ সংখ্যালঘু জনগণক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে কেতিয়াবা ডি ভোটাৰৰ নামত অত্যাচাৰ আৰম্ভ কৰিছে আজি NRCৰ নামত ভেকভাৱনা আৰম্ভ কৰিছে গতিকে এই সামগ্ৰিক যিখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম গতিকে এই মোকাবিলা কৰিবৰ কাৰণে আমি এটা নতুন পন্থা নতুন পদ্ধতিৰে আমি আগবাঢ়িম আৰু চৰকাৰে যিখিনি অন্যায় আৰু অত্যাচাৰ কৰি আছে এইখিনি আমি সবলভাৱে আমি ৰাজপথত হওক আইনগতভাৱে আইনৰ জৰিয়তে হওক বা বৈধিকভাৱে হওক এইখিনি সমাধান কৰাৰ চেষ্টা কৰিম এটা কথা মই চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা জংগনীয়ে চলাই আছে সেইখিনি অত্যাচাৰ বন্ধ কৰিবই লাগিব অন্যথা পৰিৱেশ আমি যিকোনো মূল্যৰ বিনিময়ত আমি এই অন্যায় অত্যাচাৰৰ প্ৰতিৰোধ কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি অসম চৰকাৰ দায়ী হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক সকলো অসমীয়া জাতিক লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোক আছে সকলোকে একেলগে লগত লৈ অসমখন আগুৱাই যোৱাৰ কাৰণে পৰিকল্পনা ৰচনা কৰক কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি কৰে তেওঁ যদি এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে এটা মানি নলওঁ আমি এইখন অসমত সমন্বয়েৰে জীয়াই থাকিব বিচাৰোঁ সকলোৰে সমন্বয়ন সমমৰ্যাদাৰ সমবিকাশ হোৱাকৈ আমি আগবাঢ়ি যাব বিচাৰোঁ তেনে ক্ষেত্ৰত যদি 33% সংখ্যালঘুক বাদ দি যদি অসমখনৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা ভাবিছে এইটো তেওঁ অলিক কল্পনা কৰি আছে তেওঁ মানে তেওঁ এইটো তেওঁৰ ধাৰণা কেতিয়াও সফল নহ'ব গতিকে 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আগুৱাই নাযাব গতিকে সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ চকীখন স্থায়ী চকী নহয় গতিকে মানুহে ৰাইজে আপোনাক মেণ্ডেট দিছে ৰাইজে আপোনাক ৰাইজৰ কাম কৰিব দিছে আপোনাক ঘৃণা বিয়পাব দিয়া নাই হিংসা বিয়পাব দিয়া নাই দুখীয়াৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনাক গাদীত বহোৱা নাই গতিকে এইখিনি অন্যায় অত্যাচাৰ ভোগ কৰক নহ'লে তেওঁলোকৰ চৰকাৰক পাপে চুব আৰু ইয়াৰ বাবে আমি যি পৰ্যায়ৰ আন্দোলন কৰিব লাগে সকলো পৰ্যায়ৰ আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলিজুলি অসমখনৰ শৈক্ষিক ৰাজনীতি শিক্ষাৰ ৰাজনীতি কৰোঁ উন্নয়নৰ ৰাজনীতি কৰোঁ সমন্বয়ৰ ৰাজনীতি কৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিক প্ৰতিহত কৰি আমি সকলোৱে আগবাঢ়ি গৈ অসমখন আগুৱাই লৈ যাওঁ